ঘণ্টা কুকুৰহঁতে দেখোন আহিয়ে পনাই ইতাক লগি ইমানে কাইজা লাগি আছে না যি হওক খাই কিনে কিন্তু মজা লাগলাক ঘণ্টা হাগা লাগি গৈছি কুকুৰহঁতে আহিছিলে নেকি মোক দেখা নাপায় না ঘৰক লেগে গৈছি ঘণ্টা যদি ঘৰক লেগি গৈছি তিৰি মোক খাব ঘণ্টা যায়ে থাকো ৰোমেন বেয়াকে মাৰিল নেকি নে তোক পাৰা কথা সুধছি মনা চনা ফাটে ভেলছি মোৰ কিনো কয় ইমান বেয়া কৰি মাৰছি মাৰি পেলাই হেঁতে কোনফালে গৈছি মই কি জানো পঢ়ি আছো মই এফালে উঠবা পাৰা নাই মানুহক মাৰবা লাগে এনকে আৰু মানুহক মাৰে না দে হ'ব দে তই পঢ়ি থাকেতে ঘণ্টা হেঁতেও ময়ে খাওঁ বুলি ভাবছি বোধহয় ঘৰক লাগি গেলি কথা বেয়া হ'ব মোৰ আজি ৰন্টু দা মই কোৱা কামটো কৰিব লাগিব কিন্তু দেই আহক ৰহি কি কয় শুনি লওঁ ৰচোন নাহাক লাগি এনকে তাৰ ঘৰৰ আগতে থিয়া দি থাকিম আইছি সেইটো মই তহঁতকে বিচাৰি মৰি আছো তহঁতে আৰু মোৰ ঘৰৰ আগত আহি পেলাই থিয়া দি আছা মই কেৰাহীত দেখোন মাংসও নাই হাৰাও নাই এডালো আপোনাকে ৰখা দি গৈছিলো মই নকবি সাংঘাতিক ঘটনা এটা ঘটিল কওকচোন তহঁতৰ মাংসখিনি ৰখি আছিলো তোৰ ভাই ক'ৰ পৰা বা পাগলা কুকুৰৰ জাক এটা আহি গেল নহয় কিবা কৰিহে বাচিছো উল্টে পাল্টে কামুৰবা খুজিছি তাৰ থপ তাৰ পিছত ভাই মোক কামুৰবা নাপাই পেলাই তহঁতৰ মাংস গোটেই খাই চাফা কৰি থৈ গৈছে কিনো কৈ হে কুকুৰত জাগাইছিল ভাই মোক একদম ক্ষমা কৰি দিবি বেয়া নাপাবি আৰু আজি 31 ডিচেম্বৰৰ দিনাখন তহঁতৰ মাংসখিনি মই বাচবা নললো হ'ব দিয়ক একো নাই আৰু কুকুৰে খালাক আৰু তথাপিতো ৰেচন মোৰ বিৰাট বেয়া লাগছে একো নহয় দিয়ক নাপালো নাই দিয়ক আৰু কালি খাম কালি আপুনিও থাকবা লাগব কিন্তু আমাৰ লগত খানাত থাকবা পাৰিম কিন্তু ভাই মই পইচা চইচা দিবা নৰিম দে এইকেইদিন বেমাৰত বহুত টকা যাই আছে মোৰ এই নালগে দিয়ক আৰু পইচা আৰু কিয় দিবা লাগে গম পাইছো নহয় ইমান টকা খৰচা হৈছে আপোনাৰ আজি নহল আৰু কালিক লেগি 1 জানুৱাৰী বুলি খাই দিম দিয়ক খানা এটা না কি আপুনিওতো চেষ্টা কৰিছিলে যিমানখিনি পাৰে মাংসখিনি বাচাবা কিন্তু কি কৰিব পাগলা কুকুৰ যিহেতু আপোনাৰ যে একো এটা নহল সেইটোৱে ভাই কিবাকে বাচিছো দেই আৰু মই কিন্তু খানাটো দিনতে হ'ব মোৰ ঘৰতে হ'ব আপুনি যাব হ'ব যা পাল্লি যাম আৰু নল্লি আৰু বেয়া নাপাবি পাৰা কথা কৈহে যাবাই লাগব হ'ব যা পাল্লি একবাৰ দেখা দিম নহয় যাবই মই বেয়া পাম তথাপিতো বেয়া চেয়া পাই নাথাকবি আৰু তহঁতৰ মাংসখিনি বাচাব নোৱাৰা কাৰণে নাপাও দিয়ক এই পিছে গুড নাইট তহঁতে যাবি হ'ব দিয়ক কুকুৰৰ ঢপ পাগলা কুকুৰৰ জাকে আহি বোলে মাংস খাইছি বোলে কালি পাব ৰ জুতিহি কিন্তু জ্বালা দিনত কিন্তু খানা খাবা নোৱাৰিম মোৰ দিনত কাম এটা আছে মানে দে হ'ব দে তাক হাঁহৰ মাংস পাঠাৰ মাংস ভালকে খুৱাম ঘণ্টা কালিহে গম পাব কুকুৰে শুনছ না হে মই যাবা ওলছো খানা খাবা মাত লাগ বোলে ইমান জলদি যাব লাগে না তই কব দে ভাত চাৰ হয় নাই হয় দিয়া অলপ যাই ফেলে ময়ো লাগি দেও মৰ খা তই কিমান লাগি দিয়া মানুহ ভালকে জানো মই আকৌ যে কোনোবা খানা খাবা মাতে কেনে কথা কোৱা হে মাতছি আৰু জ্যেষ্ঠ মানুহ বুলি দিয়া মই আহি থাকো দিয়া তুমি ভাত খাবা হ'ব দে যাই মৰ কালি অলপ মাংসটো কমকে খাবি কালিও মাংস খাই আহি পেলাই চেৰে নাচা নাই এতিয়া ভাল পাই গেলো না ৰাতিপুৱাই হাগাৰ টেবলেট এটা খাই দিছো তই কোনবা দিন এখানে খখতে মৰবি সেইগিলা বাদ দিয়া হেপী নিউ ইয়াৰ হ'ব দে যা ঘণ্টা আজি ডগৰি খাম কেইদিন ঘণ্টা মোৰ দিনে ভাল চলি আছে সদায় মাংস খাব পাই আছো ই যে তোমাৰ খাই গিৰেক পালো মই ঘৰত কেৱল খাৱাৰে কথা যে সেনকে বেলেগৰ খাই মৰে কোনবা বেলেগ খুৱাই পাইছি না বাপেক যেনে সেই ধৰি পুতেকো একে স্বভাৱ লৈছি কমলাকান্ত ক'ত যায় কলিতা দাই বাজাৰত দেখি যাওঁ ৰ'ব অলপ মাছ আনবা যাওঁ কিনো কয়ে মাছ আনবা যা দিপৰাৰ সাজ খাবা পাৰলো হয় তোৰ তাত বঢ়িয়াকে মাছে দি পাল্লা হয় আমাৰ কুকুৰটোৰ লগত কি কথা কবাইছা মোক কি কুকুৰ বুলি আছে নেকি কুকুৰৰ লগত খোৱা কথা কৈছে যে নহয় মানে এই পচা মাছ চাছ হে আনবা যাবা ওলছো মানে কুকুৰটোৰ কাৰণে আমাৰ কাৰণে নহয় ভালকে কবাও পাৰে না মোৰ আজি এনেও এটা খানা আছে ক'ত খানা আছে ৰন্টুৰ ঘৰত ৰন্টুহঁতে মাতছি 1 জানুৱাৰী খানা খাবা তাতে আৰু তই মোক পচা মাছ খোৱা কথা ক এই যিটো সঁচা সেইটোৱে কৈছো না কুকুৰৰ কাৰণে আনবা যাবা ওলছো সেইকাৰণে কৈছো হ'ব দে যা তোৰ সৌখাত স্বভাৱ নাজনো মই নিচিনা মানুহটোক আৰু ৰন্টুতে খানা খাবা মাতে কুকুৰৰ লগত মাছ খাবা দিয়ে মুখি কিন্তু আজি ডগৰি খাম হাঁহৰ মাংস পাঠাৰ মাংস বিৰাট ভাল পাওঁ মই কাৰণ মই ডেঞ্জাৰাছ ঘণ্টা যায়ে থাকো ৰন্টু কলিতা দা আহিছি আহিলো দে আৰু এনে একবাৰ দেখা দিবা নেকি বেছি জলদিয়ে আহিলা দেখোন আৰু এনে দেখা দিবা বুলি কলাক যে ভাত চাত কি নাখায় নেকি হ'ব দে কিবা অলপ খাই দিম কি অলপ আৰু ভালকে খাব দিয়ক নহয় গা চা একদম ভাল নহয় মোৰ কিমান দিনৰ পৰা জ্বৰত ভুগি আছো বহুত টকা গেল টকা পুৰা পানী কৰি দিছো একো নহয় দিয়ক পুৰা জ্বালাই দি বনাই দিম মাংস জ্বৰ পুৰা একদম নহয় যাব বেছি জ্বালা চালা নেদবি ঘণ্টা হাকবা নোৱাৰিম কটি পুৰি মৰবা লাগব তই গোটেই জ্বালা বিৰাট খা হ'ব দিয়ক পিছে বেছি জ্বালা নেদো দিয়ক নেদবি হ'ব দিয়ক আপুনি বহকচোন কি জ্বালা আহিছি না ইয়াক দোকানত পঠাইছি ৰ'ব মছলা আনবা দে আপুনি বহকচোন মই অলপ ৰান্ধাৰ ফালে লাগি আছো না দে হ'ব দে
ওটা পুরা বজে দিম পাথর মাংস হাওর মাংস। দেখছা কুকুৰৰ বোলে বেমাৰ আগতে আহি বহি আছে খচ্চৰে ভালকে মজা পাবি ৰ তই। জ্বালা মছলা আনবা গেছিলি বোলে তই। মছলাখিনি নাছিল মানে মছলাটো মই লৈ আনিলো। দে যা যা ৰন্টুই বানে আছে মছলা লাগেই বোধহয়। তোৰ গোটেই জ্বৰ হৈ আছে না মুখখন গোটেই কিবা কিবা লাগি আছে। কি ভাজা মাংস হৈছি অলপ লৈ আনবিচোন। ব্ৰইলাৰত নালগে দে হাঁহৰ বা পাঠাৰ আনবি। কি একলাই আৰু পাঠা আৰু হাঁহৰ মাংস ভজা খায় ব্ৰইলাৰো খাব। আপুনি দেখোন গমে পায় ৰন্টুই ধেমালি মাংস আনছি চব 5 কেজি আনছি হাঁহৰ মাংস 5 কেজি পাঠাৰ মাংস 5 কেজি ব্ৰইলাৰো 5 কেজি। গম পাও ইমান নানলি ওলা হয়। আনছি আমাৰনো কি আমি খাবাহে লাগে। এইটো হয় দেচোন তথাপিও দেচোন বেয়া লাগে না। মই নাহিলোৱে হয় কিন্তু ৰন্টুই বেয়া পাব না সেই ধৰি আহিলো দে আৰু। ইমান মৰমত মাতছি গাঁৱৰ জ্যেষ্ঠ মানুহ বুলি বিৰাট সন্মান কৰে সি। বিৰাট সন্মান কৰে আপোনাক। হ'ব দে যা ভাজা মাংস হৈছি যে লৈ আন এক কাহি ইমান। কাহি নহয় ৰ'ব পাল্লি চৈৰা এতিয়া লৈ আনিম। যা ইমান নাখাওঁ এক কাহি আনলি হ'ব যা। দিয়ক হ'ব দিয়ক। এতিয়া যদি সদায় মোক মানুহে মাতলা হয় খাবা কাৰণে কিমান ভাল লাগিল হয়। ৰন্টুৱেও গম পাই মাংসটো অলপ মই বেছিকে খাওঁ না সেইদৰি বেছিকে আনছি বোধহয়। কুকুৰতে কালি মোৰ কথা বিশ্বাস কৰছি বোধহয় সঁচাকে গোটেই ভাবছি বোধহয় পাগলা কুকুৰে মাংস খাওঁ বুলি। ঘণ্টা কেনে ধৰণৰ মিছা কথা কৈ দিওঁগে। কুকুৰতে কালি ইমান বেয়া কৰি মাৰলা গাৰ বিষত থাকবা পাৰা নাই এটাও। চালা এইবাৰ 31 ডিচেম্বৰ ভালকে গেল মোৰ। না খাবা পালো মাংস না খাবা পালো চেৰাপ পালো কেৱল জ্বালা হাতৰ মাৰ। দেখছা কুকুৰে আহি বহি আছে চৰম নহয় টাউলা। ক তই কি চৰম নহয় মানুহে কালি তই ইমান মাৰ মাহা খাই মৰলি তাৰ পিছত তই সাহস কৰলি আৰু মোৰ ঘৰত আহিবা। হ'ব দে মই কালি কথা ধৰি থকা নাই নহয়। ভালে কৈছো ওলো বুলি কৈছো। তই কি কৈছিলি তই মোৰ ঘৰত আহি পা নাই হা মোক ভিক্ষাৰী বুলি ক। হ'ব দে বাপা আৰে কিমান মাৰলি কালি ভুল হৈছে মই ক্ষমা খুজিছো দে। তাৰ বিষত থাকবা পাৰা নাই ঘণ্টা যা জল্দি চেৰাপটো লৈ আন। তোৰ কাৰণে আৰু মই চেৰাপ আনবা যাম হা। যায় গাৰ বিষত থাকবা পাৰা নাই মই। ইছানা তই ভালে হ'ব দে ময়ে লৈ আনো দে চেৰাপটো। ঘৰত একলে খা ভাল নাংগে সেই ধৰিয়ে আহো তোৰ তাত। কেনে কথা কওঁতে অলপ ভাবি চিন্তি কথা কবি গম পালি। দে হ'ব দে আৰু নকং দে। ষ্টেণ্ডাৰ্ড মিলহি ষ্টেণ্ডাৰ্ডৰ কথা কয়। দে হ'ব দে মই লৈ আনো দে। যা এবেল চুতই পাইছি না মজা কুকুৰে তাৰ বিষত থাকবা পাৰা নাই বোধহয় সি। কমতি মাৰছো না কালি ৰাতি তাক। দা কেনে খাবা পাৰা হৈছি না। তই কি খাবা পাৰা কথা কয় কি সদ হৈছি সঁচাকে তোৰ হাতত যাদুৱে আছে বোধহয় দেই। বনাও দিয়ক আৰু কিবা মাংস চাংস লাগব নেকি। খাবাতো ইচ্ছা নাই কিন্তু যিহে সদ বনাইছা খাইছো দে আৰু। আছে যদি লৈ আন। ততে খালি না নাই পিছে আমি অলপ দেৰিকে খাম ৰব। অলপ চেৰাপটো খাম বুলি ভাবছো আৰু 1 জানুৱাৰী বুলি। দে খাবি বাৰু সেইটোতো খাবা লাগবই দেচোন। আমি আৰু নাখাং না চাদাটোত বাদে আকৌ। সেইটো হয় দিয়ক। কলতা কেৰাহীটোৱে লৈ আনো নেকি আপুনি নিজে লৈ খাওক। হয় নেকি দে পিছে লৈ আন। ৰব আনি আছো। সঁচাকে ৰন্টু চলটো বিৰাট ভাল কিন্তু দে। 1 জানুৱাৰী বুলি খুৱাইছি আৰু গাঁৱৰ জ্যেষ্ঠ মানুহ হিচাপত। আৰু কমলাকান্তই মোক পচা মাছ খুৱাই কুকুৰৰ লগত। ইয়াৰ কিন্তু সন্মান আছে মোৰ প্ৰতি ভাল লাগে। হওক দে আৰু ভাল হওক ইয়াৰ। ভাল লাগিল কিন্তু দে 1 জানুৱাৰী বুলি যে আমি গোটেইকেইটাই মিলি পেলাই খানা এটা খালো। বিৰাট ভাল লাগিল। আজিকালি 2 জানুৱাৰীতো খানা খাইতো মানুহগিলাই। নহলি কালিও খাই দিওঁ দে খানা এটা না কি। হ'ব দিয়ক নালগে দিয়ক কালি আৰু। ইমান মছলা মাংস আৰু সদায় খাই থাকিলে বেমাৰত পৰিব লাগব। কুকুৰৰ কথা নাথাকে 2 জানুৱাৰী পালন কৰে সি। কালিহে গম পাবি তই। মোৰ একো নহয় যিমান মাংস খালিও। ঠিকে কৈছিলি মাংসটো খোৱাৰ পিছত জ্বৰটো অলপ কম হৈছিল মোৰ। মই কৈছিলো দেখোন মাংস ভালকে জ্বালাই দি খালি জ্বৰ ক'বাত গুচি যায়। পিছে কালি একবাৰ দিপৰা আহিম দে। হ'ব দিয়ক। পিছে ৰন্টু মই যাই থাকো দে। আজি ৰাতিও খানা এটা আছে ৰ কমলাকান্তই মাতছি। সদ্য ডাঙৰ চিতল মাছ আনছি বোলে মোক মাতি থৈ গৈছি ঘৰত আহি। হয় নেকি বাপ্পাও আপোনাৰ পিছে এইখিনি নিমন্ত্ৰণ মাতে দে আৰু গাঁৱৰ জ্যেষ্ঠ মানুহ না মই। ৰাতি আৰু কমলাকান্তই নেগেলেও বেয়া পাব না। যাই থাকো দে মই এতিয়া। যাওক তাক বোলে কমলাকান্তই মাতছি বোলে। তাক মাতব কোনবাই খানা খাবা এনে এটা লেবেল দি গেল সি। বড় ঘণ্টা কালি মজা খানা খাওঁ তাৰ। মাংসও কিন্তু কেৰাহীত নহয় ক'ত দিছি দেখোন 3 পিচ মানহে আছে আমাক লাগি। বাদ দি খাওক দে যৌ আমি চেৰাবৰ ক্লাছটো কৰো। যৌ খানাটো খাই বঢ়িয়া লাগিল দে। বহুত দিনৰ মূৰত ভালকে এসাঁজ খালো দে। গেছ হৈ গেল। গেছ হ'বই দে আৰু মাংস খালি। দেউতা উত্তৰৰ পৰা তিতাৰ পৰা পাদি এটা গন্ধত থাকবা পাৰা নাই। কি খাই মচ্ছাই একেলগে পাঠাৰ মাংস হাঁহৰ মাংস খাইছো না সেই ধৰি অলপ গেছ হৈছে দে। সেইগিলা নাজনো তই উঠেৰ পৰা যা বেলেগত ঘুমাবি তই কেনে কৰে ঘুমে থাক। ঘুমে মই থাক সেনকে পাদি এতিয়া মোৰ পাদাক তই ঘৃণা কৰা হলি। সৰু থাকোতে তোৰ পকাৰ ময়ে ধুই দিয়া আছিলো হা। মাই আজি দেউতাৰ লগত মই ঘুমাবা নোৱাৰো। দুনিয়াৰ পাদি মৰি আছে কেনাই বাছ খাবা দি ভাই পেৰেক ভালকে খাক। এতে ঘুমবি খাক ৰাতিপুৱা দি আছো মই। কি কৰবা চালা তোক ডাঙৰ দীঘল কৰিলো মই ইমানখিনি এই মৰম বাইপেৰ প্ৰতি। ইয়াৰ ঘুমাই থাকো দে উপায় নাই। তই কিমান টকা পা মোক 4,000 দিবা লাগব। 5 কেজি লৈছি না পাঠাৰ মাংস। একলা কলতেও যে কোনবাক যে খানা খুৱাব পাৰে গমে পোৱা নাছিলো। তাকেইতো মোকতো 7,000 টকা দিবা লাগে। পইচা আছে টেনচন নাই কুকুৰে দি দিব। দে মাতচোন। কলতা দা চিন আৰু আলি আজি আমাৰ ঘৰত
কাম আছিল নেকি? কলিতা তাক মাতি দিয়কচোন, কলিতাৰ লগত কথা অলপ আছিল। তাদের হাত বাগিছিল আহি আছে তাতে বহচোন। হ'ব দিয়ক। বাইদেউকো আগতকে কিন্তু থৌগা লগা হৈছে। হয় নেকি? দে দে। তোৰ আলিৰ মানে বেলেগত তিৰি চাওঁ যদি বেলেগ কামে নাই না। নহয় সঁচা কথাটোহে কৈছো। হ'ব তই কোন তিৰিক নকম জানা আছে, তোৰ স্বভাৱটো ঠিক নহয়। এই কি কয় তই? বাপৰে চিং আৰু আলি দেখোনে কিবা খানা চানা আছে নেকি? নিমন্ত্ৰণ দিবা আহিছা নেকি? এই কলিতা দা ক'ৰ কি কথা কয় আপুনি নিজে মাতি আৰু নিজে এনকে কয়। তাকেইতো কলিতা দেও যে কি যে মানে তই ক'ৰ কি কথা কয়, মই আৰু তহঁতক কিতা মাতলো। দিয়ক এইগিলা জমনি কৰা বাদ দিয়ক, পইচাটো দিয়ক, আমিও আৰু দোকান খুলিব লাগে না। পইচা কিহৰ পইচা? মাথাৰ কি গণ্ডগোল চণ্ডগোল হৈছে নেকি তহঁতৰ? কলিতা দা পুৱাই পুৱাই চেৰাপ তেৰাপ টান লাগ নেকি নে আপুনি? তাকেইতো ক'ৰ কি কবা ৰছি দেখোন। পইচা কিহৰ পইচা লাগে সেইটো কচোন তহঁতক। কিহৰ পইচা? কালি দেখোন ৰন্টু আৰু জালাক দেখোন আপুনি 5 কেজি হাওৰ আৰু ব্ৰইলাৰ মাংস নিবা দিছি, আৰু মোৰ পৰাও 5 কেজি লৈ গৈছি পাঠাৰ মাংস। আপোনালোক কথাই পাতিছো দেখোন ফোনত। পইচাটো আপুনি দিব বুলি কৈছি। দিয়ক জলদি, আমাৰ দোকান খুলিব লাগে না, দেৰি হৈছে। ই সেখন বাজনাহে কৈছি হেতে। ঘণ্টা কুকুৰতে ফোনটো একদৰে বাৰে বাৰে লগে দি আছিল মোক। তই পেটলা কলিতাৰ নিচিনা চিপৰাটোৱেও খানা খোৱা কৰছি। নাই আজিকালি চিপৰা নহয়, আজিকালি চবকে খুৱাই। দে কি লাগব কচোন? 5 কেজি হাঁহৰ মাংস দি আৰু 5 কেজি ব্ৰইলাৰৰ মাংস দি। দে দি আছো দে, তথাপিতো একবাৰ ফোনটো লগাই দি। এবাৰ ময়ো কথা পাতো। জালা লগাই দিয়া ফোনটো একবাৰ পেটলা কলিতাক। লগাই দিম ৰ। দি ল কথা পাত। হেল্ল' মই চিং কৈ আছো দিয়ক। মাংস নিবা আহিছি দেখোন। তোৰ তাত গেছি নেকি মাংস আনবা? 5 কেজি ব্ৰইলাৰ আৰু 5 কেজি হাঁহ। না আৰু বেছিকে দিবা লাগব। এই জালাহাতে যিমান আনে আনব দে, জানে নহয়। ঠিক আছে হ'ব দিয়ক। পইচাটো দি পঠাব পাৰলা হয়। কালি পুৱা তাৰ ঘৰত যাই পেলাই লৈ আনবা দিছি পইচাটো। দে হ'ব দে, জোৰদাৰ খানা হ'ব মানে। আজিকালি পেটলা চিপৰা নহয়, বিৰাট দিলদাৰ মানুহ হৈছে। হয়নো কি কৰব, কিমান পইচা আছে তাৰ। পইচা থবা জাগা নহয় শিৱ হয়। সেয়েতো দে দি জলদি তইও যাবি। কেইদিন সময়ে পা নাই না, দুনিয়াৰ কাষ্টমাৰ হৈ আছে। সেইটো হয় দেচোন, দগৰা লাভ হৈ আছে গোটে তোৰ। পিকনিকতো যাই আছে না মানুহগিলাই, মোৰ পৰা নি আছে না মাংসগিলা। হাঁহৰ মাংসও বিৰাট চেল চলি আছে। পুৰা একদম মকমৈকা হাঁহৰ মাংস দিবি। দে হ'ব দে, অলপ টাইম ৰখবা লাগব, কাটোতে টাইম লাগব না। হ'ব দে আমি ৰখি দিম দে কাট। দে এতিয়া গম পাব কুকুৰে পইচাৰ মূল্য কি। বেলেগৰ পইচাৰ মূল্য না বুলি ভাবে না। কেইটা মজা, কালিহে গম পাব। তাকেইতো। এইগিলা মই নাজনো, মই পইচা দিবা নোৱাৰো। যা হেঁতৰ পৰা লবি পইচা। কলিতা দা কথা কিন্তু বেয়া হ'ব, ভালে পইচা দিয়ক। মাংস আনছি পইচা নিদিলি হ'ব আপুনি? আনছো নেকি? হে দুটাই আনছি। যা হেঁতৰ পৰা লবি। কলিতা দা ডাঙৰ বুলি সন্মান কৰি আছো, কিন্তু কথা বেয়া হৈ যাব। ভালে পইচা দিয়ক। আপুনি নিবা দি পেলাই এতিয়া আপুনি পইচা নেদব। ভালে 4,000 টকা দিয়ক। আৰু মোক 7,000 টকা ঘণ্টা কৰবা দিম। কি দৰকাৰত দিম, কোনো পধ্যে নেদো মই। খানা আছিল ৰন্তুৰ ঘৰত, মোৰ ঘৰত নহয়। পেটলা তোৰ কিন্তু ভৌ ফাটতে বেছি টাইম নালাগব দেই, খং উঠে নলবি কিন্তু। খানা খোৱা পইচা নেদলি হ'ব তই। দেখছি না কালি কলিতা দে জালা আৰু ৰন্তুক মোৰ দোকানৰ পৰা মাংস আনবা দিছে, আৰু এতিয়া পইচা নেদে। একদিন বাকীত দিছো আপোনাৰ খাতিৰত। এইগিলাখন মিছা কথা কৈছে। জালা আৰু ৰন্তুই মোক ফাঁচিছি। দোকানত যাই ফোনটো লগাই দি আছে। ঘৰত তই এক পোৱা মাংস আনবা নৰা, আৰু জালা হাতলৈ খানা খাইছা, এতিয়া পইচা দি। হেতে আনছি। হ'ব কলিতা তই নিজে কৈছি ফোন কৰি পেলাই কালি। নিজে উৎসাহে 5 কেজি হলি হ'ব না, বেছি লাগব। হেতে ফোনটো লগাই দিছি, এতিয়া পইচা দিয়ক। আমাৰ দেৰি হৈছে, ভালে পইচা দিয়ক। তই দিবি না এতক পইচা? আজি ভালকে চেচ কৰিম মই নৰো ইমান টকা দিবা। হ'ব, ভালে লৈ আন পইচা। হ'ব দে আনি আছো। ৰন্টু খচ্চাৰ মূল্য দেখেনে কৰলাক। মই পইচা ভৰবা লগা হলি নাখালোৱে হয় মই। কৰবি, দাদাৰ স্বভাৱটো ভাল নহয় না, জানাই দেখোন। তোৰ বেলেগৰ পকেটত খাবা জানে, নিজে খৰচা কৰবা নোৱাৰে, গম পানা? তাকেইতো কালি নিজে হেতক কৈ পঠাইছি পুৱাই আহিবা আপোনালোকৰ ঘৰত, আৰু পইচা নেদা হৈছে। দে হ'ব দে, দিব ৰ। এইটো ল, দেউতাৰে পইচা দিছো, লৈ লবি। হ'ব দিয়ক। আলি যো দোকান খুলবা দেৰিয়ে হ'ল আমাৰ। যো হাথিয়াৰটো লৈ আন। বেছি জোৰে নামাৰবা কিন্তু। পাবি, ভালে লৈ আন। আজি মৰলো। খানা খাবা যাহি বেলেগৰ লগত। ভালকে খানা খাবা যা, এন কৰিম তোক এতিয়া মই। মাইও মৰলো দে। পুৰা দিছি জুতি বধে ঘৈণীয়েকে। তাকেইতো ভালকে দিছি। খানা খাবা যা চালা কুকুৰ। ঘৰত এক পোৱা মাংস আনবা না তই, বেলেগতে 5 কেজি বাছৰ মাংস আনবা যা। হা কিমান মাৰা যাম মই। তোৰ আজি ভৌটোৱে ভাতে দিয়ক। গেছি দে মোৰ পেটটো। ভাল বাজাইছি এটা, বঢ়িয়া আৰাম লাগছি, কিন্তু হাগাৰ সমান আৰাম পাইছো। তাকেইতো বুলি কৈছি তই ঘৰৰ পৰা। এনে ভাল লাগছি না হাঁহৰ মাংস, বাটাৰ মাংস। ততে কুকুৰতে তো ভাল কাম নকৰলি। চালা বেলেগত টকাই দি কিনা মাংসৰ ভেলু নাই। হা আমাৰ কথা নাভাবলি। চালা সিদিনাখন কেৰাহী চাফা কৰি দিছা, ৰাতি কুকুৰে খাওঁ বুলি কৈছা। কেনে লাগছি? ভাল লাগছি না? পইচা ভৰলি না? সেইকাৰণে বেলেগৰ পইচাৰ মূল্য অলপ বুজবি, গম পালি না? মইহে গম পাইছো কেনে মাৰ খাইছো। তই এখন ভাল বাজনা নকৰলি, কিমান মাৰ খাইছো মইহে জানছো। ঠাণ্ডাখনত কিমান দুখ পায়। পাইছা না মজা? জানুৱাৰীৰ দিনটো ভালকে মনত ৰাখবি। সেইকাৰণে ডিপ্ৰাৰ হাত মাথা মাৰে, কেৱল ডিপ্ৰাৰ হাত। যে পইচা পাঞ্জাপা কৰি সাঁচিছা ঘৰত, বেলেগৰ খাবা জানা কেৱল। হা হ'ব দে, যা তহঁতে। মোক চিনি পাই নাই, মই জ্বালা হয়, জ্বালা। অকল ভিডিঅ'টো আজি মানে আছিল। যদি ভাল পায় লাইকটো দিব, চেনেল ছাবস্ক্ৰাইবটো কৰি দিব, আৰু যদি বেছি ভাল লাগিছে শ্বেয়াৰটো কৰি দিব। দিয়ক বন্ধুসকল, আজি কাৰণে বাই বাই।